নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল। এই ভিডিঅ'টোত মই আলোচনা কৰিম আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ অৰ্থাৎ 2024-25 বৰ্ষৰ প্ৰথম সাময়িকী মূল্যায়নৰ ক্লাছ 8ৰ বিজ্ঞানৰ পেপাৰখন। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব। গতিকে যদিহে তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা। যদি তোমালোকে কিবা বস্তু বুজি নোপোৱা কমেণ্ট বক্সত সুধিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা। গতিকে আহা এতিয়া আমি এই প্ৰশ্ন কাকতখনৰ সমাধান কৰোঁ। ইয়াৰে কুৱেশ্যন নম্বৰ 1ত উত্তৰ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে এ নাম্বাৰত সুধিছে শস্য কাক বোলে। উত্তৰ হ'ব একে জাতৰ শস্যৰ উদ্ভিদ সৰহকৈ একে ঠাইতে কৰিলে তাক শস্য বোলে। বি নাম্বাৰ এবিধ ৰাসায়নিক সাৰৰ নাম লিখা। উত্তৰ হ'ব এবিধ ৰাসায়নিক সাৰৰ নাম হ'ব ইউৰিয়া। কুৱেশ্যন নম্বৰ চি গাখীৰ দৈ হোৱাত সহায় কৰা অণুজীৱটোৰ নাম লিখা। উত্তৰ হ'ব গাখীৰক দৈত পৰিণত কৰা অণুজীৱবিধৰ নাম হৈছে লেক্টোবেচিলাছ। কুৱেশ্যন নম্বৰ ডি কিণবন কোনে আৱিষ্কাৰ কৰিছিল। উত্তৰ হ'ব কিণবন প্ৰক্ৰিয়াৰ আৱিষ্কাৰ কৰিছিল লুই পিষ্টুৰে। কুৱেশ্যন নম্বৰ ই পেড কি। উত্তৰ হ'ব পেড হ'ল পলিষ্টাৰৰ এবিধ পৰিচিত ৰূপ। ইয়াৰ সহায়ত বটল আৰু বাচন বৰ্তন আদি সামগ্ৰী বনোৱা হয়। কুৱেশ্যন নম্বৰ এফ সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা ধাতুবিধৰ নাম লিখা। উত্তৰ হ'ব সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা ধাতুবিধৰ নাম হ'ল পাৰা। কুৱেশ্যন নম্বৰ জি এবিধ উদ্ভিদৰ ৰোগৰ নাম লিখা। উত্তৰ হ'ব আলুৰ ব্লাইট ৰোগ। কুৱেশ্যন নম্বৰ 2ত উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে এ নাম্বাৰত সুধিছে অপত্ৰিন কি। এবিধ অপত্ৰিন নাশকৰ নাম লিখা। উত্তৰ হ'ব খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপত্ৰিন বোলে। এবিধ অপত্ৰিন নাশকৰ নাম হৈছে এক্ৰলিন। কুৱেশ্যন নম্বৰ বি অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি। উত্তৰ হ'ব অণুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটজোৱা, শেলাই আদি। কুৱেশ্যন নম্বৰ চি কিছুমান আহক সাংশ্লেষিক বুলি কিয় কোৱা হয়। উত্তৰ হ'ব কিছুমান আহক সাংশ্লেষিক আহ বুলি কোৱা হয় কাৰণ সেইবোৰ আহ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰে, যেনে পলিষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ। কুৱেশ্যন নম্বৰ ডি থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিকৰ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। উত্তৰ হ'ব থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিকৰ উদাহৰণ হ'ল PVC আৰু পলিথিন। আনহাতে থাৰ্মোছেটিং বা তাপ দৃঢ় প্লাষ্টিকৰ উদাহৰণ হ'ল বেকেলাইট আৰু মনামাইন। কুৱেশ্যন নম্বৰ ই খাদ্য সামগ্ৰী মেৰিয়াবলৈ কিয় এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। উত্তৰ হ'ব এলুমিনিয়াম অধিক ঘাত সহনশীল ধাতু। ইয়াক পিটি অতি পাতল কৰিব পাৰি। কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায়। সেইবাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ এফ ছ'ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় কিয়। উত্তৰ হ'ব ছ'ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু। ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায়। গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ'ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3ত উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে এ নাম্বাৰত সুধিছে জলসিঞ্চন কি। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ পদ্ধতি দুটা কি কি। উত্তৰ হ'ব জলসিঞ্চন হৈছে কৃষি উৎপাদনৰ বাবে কৃত্ৰিমভাৱে মাটিত পানী দিয়াৰ ব্যৱস্থা। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ পদ্ধতি দুটা হ'ল 1 নম্বৰ পানী ছটিওৱা ব্যৱস্থা আৰু 2 নম্বৰ পানী নিগৰুৱা ব্যৱস্থা। কুৱেশ্যন নম্বৰ বিত সুধিছে এণ্টিবায়'টিক কি। এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। উত্তৰ হ'ব ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধবোৰক এণ্টিবায়'টিক বোলে। এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁতে ল'বলগীয়া সাৱধানতাবোৰ হ'ল 1 নম্বৰ ডাক্তৰৰ পৰামৰ্শমতে এণ্টিবায়'টিক গ্ৰহণ কৰিব লাগে আৰু 2 নম্বৰ ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্চ শেষ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হ'ব পাৰে। কুৱেশ্যন নম্বৰ 4ত পাৰ্থক্য লিখিবলৈ দিছে যিকোনো এটাৰ। মই ইয়াত তোমালোকক দুয়োটাৰে পাৰ্থক্যবোৰ লিখি দেখুৱাম।
ইয়াৰে এ নাম্বাৰ দিছে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত পাৰ্থক্য লিখিবলৈ। উত্তৰ হ'ব জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল 1 নম্বৰ ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। 2 নম্বৰ ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। আৰু 3 নম্বৰ ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। কুৱেশ্যন নম্বৰ বিত ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে। ইয়াৰ উত্তৰ হ'ব ধাতু আৰু অধাতুৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল 1 নম্বৰ ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল আনহাতে অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল। 2 নম্বৰ ধাতুবোৰে ক্ষাৰকীয় অক্সাইড গঠন কৰে আনহাতে অধাতুবোৰে আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে। আৰু 3 নম্বৰ ধাতুৱে এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে আনহাতে অধাতুৱে এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5ত স্তম্ভ এৰ লগত স্তম্ভ বিৰ বাক্যবিলাক মিলাবলৈ দিছে আৰু ইয়াৰে এ নাম্বাৰত দিছে খাৰিফ শস্য উত্তৰ হ'ব ধান আৰু জব। বি নাম্বাৰত দিছে শণ উত্তৰ হ'ব আ অলংকাৰ। চি নাম্বাৰত দিছে ৰাইজবিয়াম উত্তৰ হ'ব নাইট্ৰজেন যৌগীকৰণ। আৰু ডি নাম্বাৰ দিছে ৰেয়ন উত্তৰ হ'ব কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। 6 নম্বৰ কুৱেশ্যনত খালী ঠাই পূৰ কৰিবলৈ দিছে। ইয়াৰে এ নাম্বাৰত দিছে নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে উত্তৰ হ'ব নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। বি নাম্বাৰ ডেছৰ দ্বাৰা কলেৰা ৰোগ হয় উত্তৰ হ'ব বেক্টেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। চি নাম্বাৰ সাংশ্লেষিক আহ্বৰৰ দৰে প্লাষ্টিকো এবিধ ডেছ উত্তৰ হ'ব সাংশ্লেষিক আহ্বৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। আৰু ডি নাম্বাৰ ফছফৰাছ এবিধ অতি ডেছ অধাতু উত্তৰ হ'ব ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7 সুধিছে অণুজীৱৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ব আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাবোৰ হ'ল ক নাম্বাৰ দৈ পাওৰুটি কেক আদি প্ৰস্তুতকৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয়। খ নাম্বাৰ কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে। গ নাম্বাৰ সুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰাৰ বাবে অণুজীৱৰ ব্যৱহাৰ কৰা হয়। আৰু ঘ নাম্বাৰ বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়'টিক বেক্টেৰিয়া ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8ত ছাত্ৰ ছাত্ৰীসকলক প্ৰকল্প দিয়া হৈছিল। এই কামটো আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে দিছিল। তোমালোক সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ।